আজি বনালো বেবিৰ কাৰণে খুবেই হেলদি এটা ৰেচিপি হয় আৰু এয়া দেখা পাইছে আপোনালোকে ভীমকলৰ পৰা ভীমবিতা আজি ঘৰতে বনালো আৰু কেনেকৈ বনালো কি কথা আপোনালোকে সকলোখিনি আজি ভিডিওটোৰ যোগেদি জানিব পাৰিব তেন্তে আহক ভিডিওটো প্ৰথমৰ পৰা আৰম্ভ কৰো হেল্ল এভৰিৱান কি খবৰ আশা কৰিছো সকলোৱে ভালে আছে মোৰো ভালে আজি যেহেতু ভীমবিতা বনাব লৈছো হেতু কাৰণে এয়া দেখা পাইছে আপোনালোকে ভীমকল কেইটা ধুনিয়াকৈ ধুই লৈছো আৰু ধুই এয়া বাকলিটো গুছাই লৈছো আৰু এয়া ভীমকল যে মই লৈছো এয়া কেঁচা ভীমকল দেই পকিলে ভীমবিতা বনাব নোৱাৰি কেঁচাকৈ ল'ব লাগিব বাকলিটো ধুনিয়াকৈ গুছাই ললো এফালে দেখা পাইছে আৰু এতিয়া এয়া চাওকচোন মানে স্লাইস কৰি পেলাই ধুনিয়াকৈ কাটি লৈছো এয়া দেখা পাইছে আপোনালোকে আৰু এয়া চাওকচোন মানে ওপৰৰ পাৰ্টটো ধুনিয়াকৈ স্লাইস কৰি কাটি ললো আৰু এতিয়া মই কি কৰিম এয়া এনেকৈ ভীমকলটো মানে এনেকৈ ফালি দিছো যেহেতু যথেষ্ট গুটি আছে আৰু গুটিৰ ভিতৰত উলিয়াব পৰা অংশ অকনমান আছে মই হেতুকে ট্ৰাই কৰিছো উলিয়াবৰ কাৰণে কাৰণ যেহেতু বহুত নষ্ট হয় এনেকৈ বেয়াও লাগে এয়া চাওকচোন এই মাজৰ পাৰ্টটো ধুনিয়াকৈ উলিয়াই ল'ব পাৰি এনেকৈ উলিয়াই ল'ব লাগে তেতিয়া বেছি মানে নষ্ট নহয় এইফালে চাওকচোন এনেকৈ এইফালে চাওকচোন যথেষ্টখিনি ভীমকল মানে কাটি উলিয়ালো স্লাইস কৰি আৰু যথেষ্ট নষ্টও হ'ল উপায় নাই হিমানখিনি নষ্ট হ'বই আৰু এইখিনি এতিয়া মই ৰ'দত দিম ধুনিয়াকৈ কাপোৰ এখন পাৰি এয়া দেখা পাইছে আপোনালোকে মই ৰ'দত দিছিলো আৰু যেহেতু খুব টান ৰ'দ আছিল সেই কাৰণে এটা ৰ'দতে ধুনিয়াকৈ হৈ গৈছে এইফালে চাওকচোন হাতেৰে মানে ভাঙোতে ভাঙি গৈছে আৰু এতিয়া এইখিনি মিক্সিত দি ধুনিয়াকৈ পাউডাৰ ফৰ্ম কৰি ল'ম আৰু এইফালে চাওকচোন শুকুৱাই দিয়াৰ পাছত মানে ভীমকলখিনি কেনেকুৱা হৈ গ'ল মই অৱশ্যে আৰু এদিন ৰ'দত দিলো দেই অকনমান হেমেকা নিচিনা পালো সেই কাৰণে আৰু এদিন ৰ'দত দি দিলো আৰু এইফালে এতিয়া চাওকচোন এয়া মিক্সি জাৰত লৈ মানে ধুনিয়াকৈ পাউডাৰ ফৰ্ম কৰি লৈছো আৰু ইমান ধুনিয়াকৈ পাউডাৰ হৈ গৈছে এইফালে চাওক আৰু এতিয়া মই কি কৰিছো ষ্টিলৰ এখন চালনী লৈ লৈছো আৰু ধুনিয়াকৈ চালি দিছো যেটো মানে পাউডাৰ হৈ যোৱা নাই সেইখিনি বস্তু চালনীত ধুনিয়াকৈ ৰৈ গৈছে এইফালে দেখা পাইছে আপোনালোকে এয়া চাওকচোন আৰু ইমান ধুনিয়া হৈছে নহয় ভীমকলৰ গুৰিখিনি চাওক আৰু এইফালে চাওকচোন গোটেইখিনি মই মিক্সি জাৰত দি চালনীৰ সহায়ত চালি পাউডাৰখিনি উলিয়াই ললো আৰু ইমান ধুনিয়া হৈছে নহয় পাউডাৰখিনি কি কম আৰু ভীমবিতা বনাবৰ কাৰণে এতিয়া আমাক আৰু এটা বস্তু লাগিব মই আপোনালোকক কি বস্তু লাগিব দেখাই আছো বাৰু আৰু এইফালে নেক্সট বস্তুটো হৈছে ভীমবিতা বনাবৰ কাৰণে আমাক প্ৰয়োজন হ'ব পিঠাগুৰি আৰু সেই কাৰণে মই চাউলখিনি 2 ঘণ্টামান তিয়াই ৰাখিছিলো আৰু ৰ'দত ধুনিয়াকৈ শুকুৱাই লৈছো এইফালে চাওকচোন আৰু এতিয়া মিক্সি জাৰত চাউলখিনি ধুনিয়াকৈ এয়া পিচি লৈছো আৰু চালনীৰ সহায়ত পাউডাৰখিনি ধুনিয়াকৈ উলিয়াই লৈছো আৰু এই মিক্সি জাৰটো চাওকচোন ইমান মৰম লগা নহয় একদম সৰু হয় মিক্সি জাৰটো মই ভাবিলো এইটোতে আজি মানে পিঠা খুন্দি চাওচোন সেই বুলি ভাবিলো যেহেতু মানে নতুনকৈ অৰ্ডাৰ কৰিছিলো যথেষ্ট ধুনিয়া সাউন্ড হিমান নাই মই বহুতে ভাল পাইছো ইউজ কৰি আপোনালোকক যদি কাৰোবাক লাগে ইনবক্স কৰিব মই লিংকটো দি দিম আৰু এতিয়া ধুনিয়াকৈ চাউলৰ গুৰিখিনি মই উলিয়াই ললো এইফালে এয়া দেখা পাইছে আপোনালোকে আৰু এতিয়া হেখত এয়া চাওকচোন চাউলৰ গুৰিখিনিৰ লগত ভীমকলৰ যিখিনি গুৰি মই উলিয়াই ৰাখিছিলো সেই গুৰিখিনি ধুনিয়াকৈ ইয়াত দি দিছো দেই চাউলৰ গুৰি যিমান লৈছিলো ভীমকলৰ গুৰিও সিমানেই লৈছো আৰু এতিয়া ধুনিয়াকৈ মিক্স কৰি লৈছো এইফালে চাওকচোন আৰু এইফালে চাওক ফাইনালি আমাৰ ভীমবিতা ৰেডি হৈ গ'ল দেই একেবাৰে বজাৰৰ পৰা কিনি অনা নিচিনা লাগিছেনে বাৰু আৰু বজাৰৰ পৰা অনাবিলাক তো যথেষ্ট দামো হয় অকনমান থাকে আৰু মই কিমান বনালো চাওক আৰু যথেষ্ট বনাবৰ কাৰণে বাকি আছে বৰ্তমান এইখিনিয়ে বনাইছো এয়া চাওকচোন এইটো টেমাত মানে ফুলকে এটেমা নহল আৰু একেবাৰে বজাৰৰ পৰা কিনি অনা ভীমবিতা নিচিনা লাগিছে নহয়নে বাৰু আপোনালোকেও ঘৰতে এনেকৈ হেলদি ভীমবিতা মানে প্ৰস্তুত কৰিব পাৰিব প্ৰিজাৰভেটিভ একো নিদিয়াকৈ বেবিৰ কাৰণে খুবেই ভাল আৰু কেনেকৈ বনালো কি কথা গোটেইখিনিটো আপোনালোকৰ লগত শেয়াৰ কৰিলোৱে আশা কৰিছো আপোনালোকে আজিৰ ভিডিওটো চাই অকনমান হলেও উপকৃত হৈছে আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে লাইক শেয়াৰ কমেন্ট নকৰাকৈ নাথাকিব আজিলৈ আহিছো তেন্তে পুনৰ সকলোকে লগ পাম নতুন এটা ভিডিওত বাই বাই